नगांव में निशुल्क स्वास्थ्य जांच शिविर आयोजित। नगांव के सचेतन ज्येष्ठ नागरिक संगठन की पहल तथा डाउनटाउन हॉस्पिटल के सहयोग से नगांव के अमोलापट्टी स्थित श्री श्री शंकरदेव नाट्यचोरा भवन में शुक्रवार को एक निशुल्क स्वास्थ्य जांच शिविर आयोजित किया गया। सुबह 10 बजे से दोपहर 3 बजे तक चले इस स्वास्थ्य शिविर में मेडिसिन, ENT, कान, नाक और गला, हृदय रोग, अस्थि रोग, ऑर्थोपेडिक, फिजियोथेरेपी, नेत्र चिकित्सा सहित विभिन्न स्वास्थ्य संबंधी परामर्श चिकित्सकों द्वारा प्रदान किए गए। नगांव के अनेक लोगों ने इस शिविर में उपस्थित होकर स्वास्थ्य जांच और चिकित्सकीय परामर्श का लाभ उठाया। इस स्वास्थ्य शिविर का औपचारिक उद्घाटन विष्णुराम दास ने किया। मूल कथा हल कि आमार हेल्थ इज वेल्थ बुली एटा कथा आछे न जे माने शरीर सदाय आरोग्य কৰি ৰাখিবৰ কাৰণে আমি ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। আমাৰ কিছু ব্যক্তি আমাৰ সাধাৰণ শ্ৰেণীৰ লোকৰ কিছু ব্যক্তিয়ে এখেতসকল ডাউনটাউন হস্পিটেলৰ পৰা আহিছে। আমি সচেতন জ্যেষ্ঠ নাগৰিক মঞ্চই সেইটোৰ ওপৰতে গুৰুত্ব দিছোঁ যে সেই সাধাৰণ ব্যক্তিসকলে যাতে অকণমান অসুখৰ কাৰণে সময়মতে দেখুৱাব নোৱাৰাৰ দুখত ডাঙৰ বেমাৰলৈ ৰূপান্তৰিত হয়। সেইখিনি মানুহক আমি যাতে সুবিধাখিনি দিব পাৰোঁ, সময়মতে তেখেতসকলক ডায়েগনচিছটো কৰি কি ৰোগ হৈছে সেইটো যাতে নিৰ্ধাৰণ কৰি সময়মতে ট্ৰিটমেণ্টটো আৰম্ভ কৰিব পাৰে, সেইটো সুবিধাৰ কাৰণে আমি এই তেখেতসকলক নিমন্ত্ৰণ কৰি আহিছোঁ। আমাৰ আজি এই অনুষ্ঠানটো উদ্বোধন কৰিছে আমাৰ নগাঁও মেডিকেল কলেজ আৰু হস্পিটেলৰ মাননীয় প্ৰিন্সিপাল বিষ্ণুৰাম দাস, হয়, তেখেতে উদ্বোধন কৰিছে। আমাৰ মূল উদ্দেশ্য সেইটো যে সকলোৱে যাতে এই চিকিৎসা সেৱা পাব পাৰে, সেইটো সুবিধাৰ কাৰণে আমি এই অনুষ্ঠানটো আজি কৰিছোঁ। সচেতন জ্যেষ্ঠ নাগৰিক মঞ্চ আমাৰ ইয়াতে 2014 চনতে জন্ম হৈছে নগাঁৱত, আৰু তেতিয়াৰ পৰাই মইতো সাধাৰণ সম্পাদক হিচাপে মই আছোঁ ইয়াতে। আৰু তেতিয়াৰ পৰাই আমি এটা উদ্দেশ্য আমি আগত ৰাখিছোঁ যে আমাৰ যাতে সমাজৰ দুখীয়া শ্ৰেণীৰ লোকৰ, বিশেষকৈ আমাৰ নিচিনা দুখীয়া শ্ৰেণীৰ লোকৰ যাতে উপকাৰত আহে এই স্বাস্থ্য শিবিৰ আমি সেইটো কাৰণে প্ৰতি বছৰে আমি অনুষ্ঠিত কৰি আহিছোঁ। আমাৰ এইটো এটা উদ্দেশ্য আমাৰ সংবিধানত উল্লেখ আছে, আৰু সেয়ে আমি প্ৰতি বছৰে এই অনুষ্ঠানটো আমি পাতি থাকোঁ। আৰু অনুষ্ঠানটো পতাৰ পৰা আমি গোটেই আমাৰ ইয়াত কিন্তু আমি যিখিনি উদ্দেশ্য আমাৰ ইয়াতো তাত আমাৰ বৰঙণি কিন্তু আমি নিজে উঠাই লওঁ, আমি কাৰোৰ পৰা একো সহায় নলওঁ। আমাৰ সদস্য ইয়াত যি আছে, আমাৰ 170 জন সদস্য আছে, সেই সদস্যসকলে আমাক দান বৰঙণি দিয়ে, আৰু সেই দান বৰঙণিৰ পৰাই আমি ইয়াতে এই অনুষ্ঠানটি আমি সদায় ইয়াতে নহয়, আমি বিভিন্ন ঠাইত কৰোঁ। আমি গৈছোঁ এইবাৰ মানে আমি হেৰিৰ পৰা আনিছোঁ, আমি ডাউনটাউন হস্পিটেলৰ পৰা আমি এই চিকিৎসকসকলক আনিছোঁ। বিশেষজ্ঞ চিকিৎসকসকল আহিছে ইয়াতে, ENT আছে, আই আছে, জেনেৰেল মেডিচিন আছে, তাৰপিছত অৰ্থপেডিক্সৰ আছে, তাৰপিছত হেৰি আছে, এই হাৰ্টৰ আছে, এই গোটেই যিখিনি আছে এই মানুহখিনি আজি আমি দেখিছোঁ আমাৰ ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ, ভাল লাগিছে। গতিকে এনেধৰণে যাতে আমি আগুৱাই যাব পাৰোঁ, আমাক যাতে এনেকৈ ৰাইজে উৎসাহ দি যায়, এই তাই কামনা কৰি আমি এনেকেই সমাজ সেৱা কৰিবলৈ সদায় আগবাঢ়ি যাম। আপোনালোকে নগাঁও টাউনৰ মাজত, হয়, গ্ৰাম্য অঞ্চলতো বহুত লোক আছে, তাৰমানে চেষ্টা নকৰাকৈ থকা নাই। আমি এবাৰ এই ব্ৰহ্মপুৰ শ্বহীদ ভৱন আছে, শ্বহীদ ভৱনত আমি এটা কেঞ্চাৰ এৱাৰনেছ কেম্প কৰিবৰ কাৰণে আমি তালৈ গৈছিলোঁ, অহা যোৱা কৰিছিলোঁ। আমি কেইবাদিনো গ'লোঁ তালৈ, কিন্তু সেই সময়তে এই যে কা আন্দোলনৰ এটা ওলোৱাত তাতে তাৰ যিখিনি মানুহ আছিলে সেই মানুহখিনিক আমি তাতে লগ কৰিলোঁ, তাৰ নেতৃস্থানীয় মানুহখিনিক লগ কৰিলোঁ। তেখেতসকলে কোনো এটা দায়িত্বই নলয়। ব্ৰহ্মপুৰ শ্বহীদ ভৱনৰ আশে পাশে থকা তাৰমানে শ্বহীদ ভৱনৰ সভাপতি সম্পাদক সেইসকলে অকণো দায়িত্বই নল'লে। আমি কেইবাদিনো অহা যোৱা কৰিলোঁ তালৈ, নল'লে, যাৰ কাৰণে আমি সেই কেম্পটো আমি কৰিব নোৱাৰিলোঁ। তাৰপিছত এইফালে মাজৰাতিৰ সেই স্কুলখন আছিলে, সেইফালে আমি ট্ৰেইন লাইন পাৰ হৈ পেলাই স্কুল এখন আছিল, তাতো পাতিবৰ কাৰণে গ'লোঁ। তাতো মানে স্কুল কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলোঁ, এই লাইন নাই, ইটো নাই, সিটো নাই, তাৰমানে যাৱতীয় সুবিধাখিনি নাই, যাৰ কাৰণে আমি গ্ৰাম্যাঞ্চলত এই অনুষ্ঠানটো আমি পাতিব পৰা নাই। আমি কিন্তু চেষ্টা আমি কৰি আছোঁ, চেষ্টা লৈছোঁ। আমি যিমান দিন পাৰোঁ এনেকৈ আমি চলাই যাম। আমি ইয়াতে সকলো আমাৰ মানে ৰিটায়াৰ্ড পাৰ্চন আমাৰ ইয়াত আছে, আৰু ৰিটায়াৰ্ড পাৰ্চনৰ মাজত পেঞ্চন নোপোৱা মানুহ বহুত আছে ইয়াৰ ভিতৰতে। মানে উদাহৰণস্বৰূপে মই আৰু আমাৰ সভাপতি দুই একেই, আমি পেঞ্চন নোপোৱা মানুহ, তথাপি আমি পিছ হুহকি নাহোঁ, আমি পিছ হুহকি অহা নাই। আৰু যিমান পাৰোঁ যৎপৰোনাস্তি আমি এই অনুষ্ঠান এনেকৈ চলাই যাবৰ কাৰণে
আমি চেষ্টা হৈছে আমাৰ এই সহকাৰী সাধাৰণ সম্পাদক দেৱনাথ তেখেত যথেষ্ট প্ৰদীপ দেৱনাথ তেখেতে মানে তেখেত আমাৰ তাত বেছিদিন হোৱা নাই সোমোৱা 2 বছৰমান হৈছে কিন্তু তেখেতেও এতিয়া যিখিনি আমাক মানে উৎসাহ উদ্দীপনা যোগাইছে আমি খুব ভাল পাইছোঁ লগত আন এজন আমাৰ সহকাৰী সম্পাদক আছে ভোগেশ্বৰ বৰা যথেষ্ট উৎসাহী আমাৰ লগত সহায় সহযোগ কৰি আছে মই সেই সকলোকে আমি এওঁলোকক সকলোকে মই ধন্যবাদ জনাইছোঁ যে এই আমাৰ অনুষ্ঠানবিলাক হোৱাত সহায় সহযোগ আগবঢ়াই এই অনুষ্ঠানটোত আমাৰ विभूति बरा की रिपोर्ट नगांव।